ছট পূজাত বন্ধ দিয়া কিন্তু আলি আই লৃগাঙত বন্ধ নিদিয়ে। এখন বহিৰাগতৰ চৰকাৰ হয়, হিন্দী ভাষীৰ চৰকাৰ হয়, খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি আৰু খিলঞ্জীয়া মানুহবিলাকৰ চৰকাৰ নহয়। আকৌ এবাৰ প্ৰমাণ হয়। এবাৰ মন্ত্ৰীসভা বদলি হোৱাৰ ক্ষেত্ৰত একমাত্ৰ বৈশিষ্ট্যটো হ'ল যে অসমত দুজন হিন্দী ভাষী বিধায়ক আছিলে, দুইজনকে মিনিষ্টাৰ দি দিলে। এজন মৰাক মানুহকো ইয়াতে মিনিষ্টাৰ নিদিলে, মন্ত্ৰী নিদিলে, এজন মটককো নিদিলে, কলিতা মানুহকো কাকো নবহালে। আহোম মানুহ 7জন MLA জিকি আছে, কিন্তু দিলে মাত্ৰ এজনক এতিয়ালৈকে। তাকো আকৌ ৰাজহ বিভাগটো আকৌ কাঢ়ি লৈ গুচি গ'ল তেওঁৰ হাতৰ পৰা। গতিকে এইটো প্ৰমাণ কৰি দিলে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন দিল্লীৰ চৰকাৰ হয়, এখন বহিৰাগতৰ চৰকাৰ হয়, হিন্দী ভাষীৰ চৰকাৰ হয়, খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি আৰু খিলঞ্জীয়া মানুহবিলাকৰ চৰকাৰ নহয়। এই চৰকাৰখনে সেইকাৰণে আমি দেখিছো যে ছট পূজাত বন্ধ দিয়ে কিন্তু আলি আই লৃগাঙত বন্ধ নিদিয়ে। বিজেপি চৰকাৰখন খিলঞ্জীয়াৰ চৰকাৰ নহয়। আকৌ এবাৰ প্ৰমাণ হয়।